শিৱসাগৰ আৰক্ষী প্ৰশাসন খুব বঢ়িয়া কাম কৰিছে আপোনালোকে। যিকেইজন ব্যক্তিয়ে শিৱসাগৰত অৰাজকতাৰ সৃষ্টি কৰি আছে সেইকেইজন ব্যক্তিক যে আপোনালোকে বাৰম্বাৰ হিৰো বনাই আছে তাৰ বাবে পুনৰ আপোনালোকক ধন্যবাদ শিৱসাগৰ আৰক্ষী। যিকেইজন ব্যক্তিয়ে গোটেই অসমখনক এক ভাতৃকাতি সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি আছে সেইকেইজন ব্যক্তিক হিৰো বনোৱাৰ বাবে শিৱসাগৰ আৰক্ষী প্ৰশাসন। সেইকেইজন ব্যক্তিক যিকেইজন ব্যক্তিয়ে অসাংবিধানিক কাম কৰি আছে, যিকেইজন ব্যক্তিয়ে আইন বিৰোধী কাম কৰি আছে সেইকেইজন ব্যক্তিক শিৱসাগৰ আৰক্ষী প্ৰশাসনে হিৰো বনোৱাৰ বাবে এনেকে হ'ব লাগে। আৰক্ষী প্ৰশাসন বুলি ক'লে এনেকুৱাই হ'ব লাগে। আমাৰ শিৱসাগৰৰ দৰে পুৱা উঠাই আনিছে, 2 ঘণ্টা ৰাখিছে, এৰি দিছে। গামোচা পিন্ধাই দিব লাগিছিলে, গামোচা পিন্ধাই এৰিব লাগিছিলে। ইমান ভাল কাম কৰিছে। অসমতে থাকি অসমৰ ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব। অসমত থাকি অসমৰ ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰিব নোৱাৰিব। তেনেকুৱা ব্যক্তিৰ ওপৰত গুণ্ডামি দেখায়, তেনেকুৱা ব্যক্তিৰ ওপৰত ভণ্ডামি দেখায় আৰু সেই ব্যক্তিসকলক আটক কৰি 2 ঘণ্টা ৰাখি এৰি দিয়াৰ বাবে চাবাছ শিৱসাগৰ আৰক্ষী প্ৰশাসন। শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজৰ স্থায়িত্ব নাই। শিৱসাগৰ আৰক্ষী প্ৰশাসনৰ নিজাববীয়া একো হুকুম নাই। নহলে একেখিনি ব্যক্তিয়ে কেনেকে বাৰম্বাৰ ইমান ভুল কৰি থকা পাছতো নিজাববীয়া এক গোচৰ তৰি পেলাই সেইসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই শিৱসাগৰ আৰক্ষী প্ৰশাসন। কাৰ ছত্ৰছায়াত কাৰ নীতি নিৰ্দেশনত চলি আছে শিৱসাগৰ আৰক্ষী প্ৰশাসন? এজন মানুহে দেখোন এটা কবিতা লিখিলে গ্ৰেপ্তাৰ হৈ যায়। তেনে ক্ষেত্ৰত বাৰম্বাৰ 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 এটা বিশেষ দলে এখিনি বিশেষ ব্যক্তিক অসমৰ ব্যক্তিক টাৰ্গেট কৰি হাৰাশাস্তি কৰি আছে। কিয় সাহস দেখাব পৰা নাই শিৱসাগৰ আৰক্ষী প্ৰশাসনে? কাৰ কাৰণে? কাৰ আৰ্থিক পুষ্ট হৈ আছে সেইসকল ব্যক্তি যিসকল ব্যক্তিক লৈ আপোনালোকে ভয় কৰি আছে? আপোনালোকৰ খাকী পোছাকযোৰৰ মৰ্যাদা আপোনালোকে কিয় হেৰুৱাইছে? আপোনালোকে আপোনালোকৰ খাকী পোছাকযোৰৰ মৰ্যাদা কিয় হেৰুৱাইছে? কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? আপোনালোকৰ বাবে সেইসকলক ধৰিবৰ কাৰণে একো ধাৰা নাই নেকি? আপোনালোকৰ মতে সেইসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ একো ধাৰা নাই নেকি? যদি নাই চেলুট আপোনালোকক। আপোনালোকৰ ধাৰা ওলোৱা নাই এতিয়ালৈকে সেইসকল ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ। আৰু কিমান দিন থাকিব এনেদৰে? আৰু কিমান দিন থাকিব এনেদৰে? নিজৰ শক্তিটোক দিয়ক। নিজৰ যিটো শক্তি আছে, আৰক্ষীৰ যিটো শক্তি আছে সেই শক্তিটো দেখাওক। কেৱল সেই কবিতা লিখিলেই গ্ৰেপ্তাৰ কৰা নহব। বাকীসকলকো গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ যিটো পাৱাৰ সেই পাৱাৰটো দেখাওক। নহলে হাত দাঙি দিয়ক, আমি আছো আমি কৰিম, হাত দাঙি দিয়ক। আমিও তেতিয়া আইন কানুন নমুনা হৈ যাম। আমাক এৰি দিয়ক, চাওঁ। এটা কথা মনত ৰাখিব, আজি অলপ দিনৰ আগতে শিৱসাগৰৰ আৰক্ষী এজন উচ্চ পদস্থ বিষয়াই মোক কৈছিল যে ইউনুছ তামুলী তুমি কাউণ্টাৰ নিদিবা, তুমি কাউণ্টাৰ দিলে কথাটো বিষম হৈ যায়। ইউনুছ তামুলীয়ে কাউণ্টাৰ দিলে বিষম হৈ যায়। সেইসকলে যেতিয়া ৰাস্তাত বাটৰ নাট কৰি থাকে সেইসকলে তেতিয়া পৰিৱেশ বিনষ্ট নকৰে। একো নাই, আপোনালোকৰ একো নাই। আপোনালোকৰ ফুপুলা স্বৰূপটো শিৱসাগৰত যে আৰক্ষীৰ একো কাম নাই। আপোনালোকৰ যে ফুপুলা স্বৰূপটো আজি যিটো কৰিলে, আপোনালোকে কেইজনমানক আটক কৰিলে, 2 ঘণ্টা পিছত এৰি দিলে, গামোচা পিন্ধি ওলাই আহিলে, এইটো আপোনালোকৰ শিৱসাগৰ আৰক্ষীৰ ফুপুলা স্বৰূপটো আজি বিশেষকৈ উদং খাই পৰিল।